চাওক, যোৱাকালি আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমত মই এটা নিউজ শুনিবলৈ পালো যে হাগ্ৰামাই আমাৰ পাৰ্টিক বদনাম কৰিছে, অপবদনাম কৰিছে যে হাগ্ৰামাক আমাৰ অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াৰ আহ্বান মৰ্মে সকলো বড়ো জাতি আৰু ৰিজনেল পলিটিকেল পাৰ্টিৰ লগতে BTCৰ গ্ৰেটাৰ ইণ্টাৰেষ্টৰ কাৰণে, শান্তি সমন্বয় ঐক্যতাৰ কাৰণে যি ইউনিটি হ'বৰ অনুৰোধ কৰিছে, সেইটো আমি ৱেলকাম কৰিছিলোঁ। আৰু এখেতসকলৰ আহ্বান মৰ্মে হাগ্ৰামা ডাঙৰীয়াও আমাক তেওঁৰ ৰিপ্ৰেজেণ্টেটিভটো পঠিয়ালে আলোচনা কৰিবলৈ। তেনেকৈ তিনিলানি আলোচনাও হৈ গ'ল। কিন্তু তেওঁ যিহেতু কথা ক'লে যোৱাকালি যে সেই আলোচনাত BJPক আমাৰ BTC অঞ্চলৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে, মানে শেষ কৰিবৰ কাৰণে, উৎখাত কৰিবৰ কাৰণেহে আলোচনাটো কৰিছে বুলি কোৱা কথাটো খুব মানে দুৰ্ভাগ্যজনক কথা। কি যুক্তিৰ এই কথাটো ক'লে আমি নাজানো। তথাপিও এটা কথাটো স্পষ্ট, তেওঁ যে দুমুখী কথা ক'লে, যেনেকে মানে এটা সাপৰ দুটা মুখ থাকে, ঠিক তেনেকে হাগ্ৰামাৰ কথাটো হৈছে। আমি এখেতক আচলতে বড়ো জাতিয়ে কি ধৰণে মই নাজানো। মোৰ ফালৰ পৰা আমাৰ পাৰ্টিৰ ফালৰ পৰা এটা কথা ক'ব বিচাৰিছো, আমাৰ যি ইউনিটিৰ কথা এপছৰ আহ্বান মৰ্মে, সেই ইউনিটিটো কোনোবাই BJPক BTCৰ পৰা উচ্ছেদ কৰাৰ কাৰণে বা কি কয় শেষ কৰাৰ কাৰণে বা খেদি পঠিওৱাৰ কাৰণে বা কংগ্ৰেছক বা কোনোবা পলিটিকেল পাৰ্টিৰ এগেইনষ্টত কাম কৰাৰ কাৰণে সেইটো আলোচনা নাছিলে। কিন্তু হাগ্ৰামাই কি যুক্তি লৈ পেলাই ক'লে আমি নাজানো, সেইটো ৰাইজে বিচাৰ কৰিব। ইতিমধ্যে আৰু এটা কথা হৈছে, নিৰ্বাচনক লৈ কেতবোৰ কথা কৈছে। নিৰ্বাচনৰ কথাটো তেওঁ আগৰ পৰাই কৈ আছে, এসপ্তাহৰ পাছত আমাৰ চৰকাৰ আহিব, আমুক দিনত আমি চৰকাৰ গঠন কৰিম, তেনেকৈ কৈ আহিয়ে থাকে। এইবাৰ কিন্তু অলপ তেওঁৰ যি প্ৰজেক্ট, এই প্ৰজেক্টটো অলপ 1.5 বছৰীয়া প্ৰজেক্ট যেন লাগিছে। 2025 চনৰ ডিচেম্বৰ মাহত আমাৰ ইলেকশ্যন হ'ব। এই ইলেকশ্যনত তেওঁ 25টা পোৱাৰ কথাটো চিন্তা কৰিছে, 2025ত 25টা পাম বুলি। যিয়ে নহওক, ঈশ্বৰে আশীৰ্বাদ কৰক। কিন্তু পাপ মনেৰে হৃদয়ত কিবা এটা লৈ পেলাই মুখত কিবা এটা ক'লে নহ'ব। সমাজে কিন্তু আজি সেইটো ৰেহাই নিদিয়ে, কিয়নো যোৱা 17 বছৰে হাগ্ৰামাই যে শান্তি বিচৰা নাছিল, সকলো জাতি জনগোষ্ঠীৰ সমন্বয় একতাটো বিচৰা নাছিল, যোৱাকালিৰ যি তেওঁৰ ভাষ্য, সেই ভাষ্যৰ দ্বাৰা প্ৰমাণ হৈছে। ইতিমধ্যে যিহেতু এটা প্ৰক্ৰিয়া আগবাঢ়ি গৈছিল মিত্ৰতাৰ বাবে,